প্ৰিয় দৰ্শক, আপুনি কেতিয়া সম্পৰ্ক ভাঙি দিয়াটো উচিত সেই বিষয়ে 10টা মূল সংকেত দিয়া হ'ল। যেতিয়া সম্পৰ্কত সন্মান, বিশ্বাস আৰু আৱেগিক সুৰক্ষা নোহোৱা হৈ পৰে, আপুনি মানসিকভাৱে ক্লান্ত, অসুৰক্ষিত অনুভৱ কৰে, তেতিয়া এয়া সম্পৰ্কটো এৰি দিয়া বা পুনৰ বিবেচনা কৰাৰ সংকেত। আহকচোন সেই 10টা সংকেতনো কি ভালদৰে বুজি লওঁ। নম্বৰ 1, সন্মানৰ অভাৱ। যদি স্বামী বা পত্নীয়ে ইজনে সিজনক সন্মান নকৰে, বাৰে বাৰে অপমান কৰে বা আনৰ সন্মুখত তলতীয়া বা অপমানিত কৰে, তেন্তে ই বৈবাহিক সম্পৰ্কত গভীৰ অশান্তি, বিশ্বাসহীনতা আৰু আৱেগিক শোষণৰ ইংগিত দিয়ে। এনে সম্পৰ্কত প্ৰেমৰ অভাৱ, নিৰন্তৰ কাজিয়া আৰু মানসিক অশান্তি থাকে। নম্বৰ 2, বাৰে বাৰে মিছা কোৱা। মিছা কথা আৰু সত্য গোপন কৰাটোৱে সম্পৰ্কটো উদং কৰি পেলায়। যেতিয়া এটা সম্পৰ্ক সততাৰ পৰিৱৰ্তে মিছা আৰু গোপনীয়তাৰ ওপৰত চলিবলৈ আৰম্ভ কৰে, তেতিয়া বিশ্বাস সম্পূৰ্ণৰূপে ভাঙি যায় আৰু সম্পৰ্কটো শেষ হৈ যোৱাৰ পথত আহে। নম্বৰ 3, হিংসা। যদি যিকোনো ধৰণৰ শাৰীৰিক বা মানসিক হিংসা হ'বলৈ ধৰে, মৰা, ধমক দিয়া, গালি দিয়া ইত্যাদি। নম্বৰ 4, বিশ্বাস ভঙা। যদি বাৰে বাৰে বিশ্বাস ভঙা হয় আৰু তাক শুধৰাবলৈ কোনো চেষ্টা কৰা নহয়, তেন্তে ই এটা ভঙা সম্পৰ্কৰ ইংগিত দিয়ে। নম্বৰ 5, দায়িত্বৰ পৰা পলাই ফুৰা। ঘৰ, সন্তান বা পৰিয়ালৰ দায়িত্বৰ পৰা যদি কোনো এজন ব্যক্তি সম্পূৰ্ণভাৱে পলাই ফুৰিবলৈ আৰম্ভ কৰে। নম্বৰ 6, প্ৰতিদিনেই মানসিক চাপ। যদি সেই সম্পৰ্কত থাকি প্ৰতিদিনে ভয়, মানসিক চাপ বা দুখ অনুভৱ হয়। নম্বৰ 7, আপোনাৰ অনুভূতিৰ মূল্য নিদিয়া। যদি আপোনাৰ কথা, দুখ বা প্ৰয়োজন শুনিবলৈ আৰু বুজিবলৈ তেওঁ কোনো চেষ্টাই নকৰে। নম্বৰ 8, বাৰে বাৰে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা। যদি স্বামী বা স্ত্ৰী এজনে আনজনক সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰিব বিচাৰে আৰু কোৱাৰ মতে নহ'লে গালি আৰম্ভ। নম্বৰ 9, সম্পৰ্কটো কেৱল নামতহে থাকি যোৱা। যদি দুজনৰ মাজত মৰম, কথা বতৰা আৰু বুজাবুজি প্ৰায় শেষ হৈ যায়। নম্বৰ 10, শুদ্ধ কৰাৰ চেষ্টা একেবাৰে নথকা। যদি বাৰে বাৰে বুজোৱা, কথা বতৰা বা উপদেশ দিয়াৰ পাছতো কোনো ধৰণৰ পৰিৱৰ্তন নাহে। প্ৰতিটো সম্পৰ্কতেই কেতিয়াবা কাজিয়া আৰু অসুবিধা আহে। সেয়েহে আগতে কথা বতৰা, বুজাবুজি আৰু পৰামৰ্শৰ জৰিয়তে সম্পৰ্কটো উন্নত কৰাৰ চেষ্টা কৰা উচিত। কিন্তু যদি কোনো সম্পৰ্কই ধাৰাবাহিকভাৱে আপোনাৰ আত্মসন্মান, সুৰক্ষা আৰু মানসিক শান্তিত ক্ষতি কৰি থাকে, তেন্তে সেই সম্পৰ্কৰ বিষয়ে পুনৰ গম্ভীৰভাৱে চিন্তা কৰাৰ প্ৰয়োজন হয়। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৱে যদি আপোনাৰ জীৱনত